নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী, এজন চকু ৰোগ বিশেষজ্ঞ। আজি চকুত কেটেৰেক্ট অপাৰেশ্যন কৰাৰ পিছত আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে ক'বলৈ ওলাইছোঁ। চকুত ছানি বা কেটেৰেক্ট অপাৰেশ্যন কৰাৰ পিছত কেইটামান সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে আমি ধৰক 2 সপ্তাহ বা 15 দিন ডিঙিৰ তলৰ পৰা গা ধুব লাগে যাতে চকুত পানী নাযায়। দ্বিতীয়তে হাতটো ভালকৈ ধুই পেলাই চকুত ড্ৰপবিলাক দিব লাগে। আৰু চকুত ড্ৰপ দিয়াৰ পিছত যিখিনি ড্ৰপ বৈ আহে সেই ড্ৰপখিনি মুচিবৰ কাৰণে আমি ষ্টেৰিলাইজ তুলা ব্যৱহাৰ কৰিব লাগে। তুলাখিনি এটা পানীত উতলাই পেলাই এটা বাটিত থৈ দিব লাগে আৰু সেই ষ্টেৰিলাইজ তুলা দিহে মুচিব লাগে। আৰু এটা ড্ৰপ দিয়াৰ পিছত 5 মিনিটমান সময় ৰখি পেলাই সেই ড্ৰপটো ব্যৱহাৰ কৰিব লাগে। তাৰপিছত চকুত যদি কিবা কাৰণত ৰঙা পৰে বা বিষায় তেতিয়াহ'লে লগে লগে চকু চিকিৎসকৰ কাষ চাপিব লাগে। আৰু আমাৰ অপাৰেশ্যনৰ পিছত আমি সাধাৰণতে 3টা চেকআপ কৰোঁ। এটা অপাৰেশ্যনৰ পিছদিনাখন, এটা এসপ্তাহ পিছত আৰু এটা এমাহ পিছত। এই 3টা চকু চেকআপত আহিব লাগে আৰু তেওঁলোকে নিজৰ চকুৰ ভালদৰে দেখা পাইছেনে নাই সেই সম্পৰ্কে চকু চিকিৎসকৰ লগত আলোচনা কৰিব লাগে। ধন্যবাদ।